গাৰ্গ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে এবাৰ জুবিন গাৰ্গে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছিল সত্ৰাধিকাৰসকলক মাজুলী এখন বিহু মঞ্চ আমার মনে হয় কেউ যে প্রভু ঈশ্বর মই জ্ঞানতা নেই যোৱা নিশা মাজুলী এখন বিহু মঞ্চত জুবিন গাৰ্গৰ সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ এজন সত্ৰাধিকাৰ আহিছিল সত্ৰাধিকাৰৰ ফালৰ পৰা নিশা 12 বজাত জুবিন গাৰ্গৰ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল আৰু ঘোষকে সত্ৰাধিকাৰজনৰ কথা বাৰে বাৰে প্ৰভু ঈশ্বৰ বুলি উল্লেখ কৰিছিল ইয়াতে অসন্তুষ্টি ব্যক্ত কৰি জুবিন গাৰ্গে কি কৈছিল মন দি শুনক হেল্ল' এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ He cannot be. He cannot be God. Right. And Buddhism কয় যে বুদ্ধই কৈছে যে you are God. I am not. যেটা বুদ্ধই কয় আমার মনে হয় কেউ কয় যে প্রভু ঈশ্বর মই জ্ঞানতা নেই হ্যাঁ সো এইবিলাক বস্তু নাইকিয়া কৰিব লাগে সো ডোন্ট সে প্রভু ঈশ্বর yes you respect right you respect me don't say that তেটা মোক খং উঠে এই প্ৰভু ঈশ্বৰ এইবিলাক নাই এইবিলাক হিন্দুইজমতো নাই ক'তো নাই আমাৰ মই এটা কথা কওঁ ইয়াত কৃষ্ণ ভগৱান নহয় তেওঁ কেতিয়া ভগৱান নাছিলে he was a man আৰু এটা কথা কম নেকি সেইটো ইয়াত নক'ব ইয়াত ক'লে দিগদাৰ হ'ব সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলি কিয় সম্বোধন কৰা হয় ইয়াৰ বিৰোধিতা কৰিছিল জুবিন গাৰ্গে লগে লগে মাজুলীত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে দিছে তললৈ নামিব কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু অসভ্য মানুহজন অসভ্য তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি অলপ মাতুল হৈ থাকে মাতাল এইবোৰ কথা মানে সত্ৰাধিকাৰক টানিব নাপায় তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই এইবোৰ নিজৰ ওপৰতে বৰ্তি আছে গতিকে সত্ৰাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত থব নাপায় জুবিন গাৰ্গ অসমৰ এটা মানে কণ্ঠ জুবিন গাৰ্গ অসমৰ এটা কণ্ঠ গতিকে তেনেকুৱা এজন ব্যক্তিৰ মুখত সত্ৰাধিকাৰসকলক লৈ যিটো মন্তব্য কালি আমি শুনিবলৈ পালোঁ সঁচাকৈ গৰিহণাযোগ্য কাৰণ চাওক আমি মাজুলীত আমি জন্মগ্ৰহণ কৰিছোঁ আমি সত্ৰ সংস্কৃতিৰ মাজত আমি জীয়াই আছোঁ মাজুলীৰ পৰিচয় সত্ৰকেইখন গতিকে সত্ৰকেইখনক যদি কোনোবাই অপমান কৰে তাৰ বাবে কিন্তু আমি মাজুলী এজন সচেতন যুৱক হিচাপে আমি কেতিয়াও ক্ষান্ত নাথাকোঁ আৰু অনাগত দিনত আমি জুবিন গাৰ্গক সকীয়াই দিছোঁ যে সত্ৰাধিকাৰসকলক বা সত্ৰবোৰক লৈ যাতে ভৱিষ্যতৰ দিনত যাতে কোনো টুলুঙা মন্তব্য নিদিয়ে তাৰ বাবে তেখেতক আমি মাজুলীৰ এই পবিত্ৰ ভূমিৰ পৰা আমি জুবিন গাৰ্গক ছ'চিয়েল নেটৱৰ্কিং ছাইটত আজি সকলোৱে সমালোচনা কৰিছে কিন্তু ইয়াৰ লগে লগে প্ৰশ্ন হৈছে জুবিন গাৰ্গে কালি সুৰামুক্ত অৱস্থাত এই বক্তব্য ৰাখিছিল নেকি জুবিনে যদি দিনৰ পোহৰত এই বক্তব্য ৰাখিলেহেঁতেন তেনেহ'লে অপৰাধ হ'লহেঁতেন নেকি প্ৰশ্ন হয় সত্ৰাধিকাৰীসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাটো আজিৰ যুগত প্ৰয়োজনীয় নেকি কিছু তথ্য আমাৰো কিছু মতামত আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ প্ৰভু ঈশ্বৰ শব্দ ব্যৱহাৰে দাসত্বক বুজায় নেকি প্ৰভু ঈশ্বৰ কাক কোৱা হয় আমি দাস নেকি যে তেওঁ প্ৰভু ঈশ্বৰ বুলি কওঁ সত্ৰাধিকাৰীসকলক প্ৰভু ঈশ্বৰ সম্বোধন কৰি তেওঁলোকক অতি মানৱ বুজাব বিচৰা হৈছে নেকি যে তেওঁলোক আমাতকৈ বহুত ওপৰত সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি মাতি উচ্চ নিচৰ ভেদাভেদ সৃষ্টি কৰা হৈছে নেকি তেওঁলোক বহু ওপৰৰ মানুহ আমিবোৰ বহু তলৰ মানুহ ব্ৰাহ্মণ সমাজত ঘৰত পূজা প্ৰমাণ কৰা ব্ৰাহ্মণজনক আমি প্ৰভু ঈশ্বৰ বুলি সম্বোধন নকৰোঁ যিসকলে ব্ৰাহ্মণ সমাজ বিশ্বাস কৰে কেৱল দেও বুলি সম্বোধন জনা হয় যে দেও কি খবৰ দেও আহিছে দেৱে পূজাত বহিছে আমি দেও বুলি কওঁ কিন্তু প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰসকলক কোৱা হয় সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাৰ লগে লগে
ক্ৰমাৎ বৃহৎ সংখ্যক মিচিং লোক সত্ৰাধিকাৰৰ পৰা আঁতৰি খ্ৰীষ্টান ধৰ্মলৈ লৈছে নেকি সত্ৰাধিকাৰীসকলক ভগৱানৰ স্থানত থৈ আমি ভুল কৰা হৈছোঁ নেকি প্ৰভু ঈশ্বৰ সম্বোধন কৰা একাংশ সত্ৰাধিকাৰে চৰকাৰী পক্ষৰ জালত পৰি স্বাৰ্থনীতি হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সত্ৰাধিকাৰীসকলক প্ৰভু ঈশ্বৰ সম্বোধন কৰি SC ST আদি লোকক তেওঁলোকৰ কাষৰ পৰা আঁতৰাই নিয়া হৈছে নেকি জুবিনে হয়তো সুৰামুক্ত অৱস্থাত এনে বক্তব্য নাৰাখিলে বিশেষ বিতৰ্কৰ নহ'লহেঁতেন